সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ পশ্চিম যোৰহাটত অসম সেনাৰ আঞ্চলিক সমিতি গঠন নিউজ ডাইৰেক্ট ৰিপৰ্ট সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিখনি গঠন কৰা হয় পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অঞ্চলটোৰ ঢাপকটাস্থিত ললিত কলা মন্দিৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিত 2 শতাধিক প্ৰতিনিধিৰ উপস্থিতিত মৃদুল বৰাক মুখ্য আহ্বায়ক হিচাপে লৈ 41জনীয়াকৈ অসম সেনাৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিখন গঠন কৰা হয় উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই অসম সেনাত যোগদান কৰে উক্ত অনুষ্ঠানত অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ঋতুল পাঠক জিলা আহ্বায়ক অৰূপ পূজাৰী মহানগৰ সমিতিৰ মুখ্য আহ্বায়ক গৌতম দাসৰ লগতে ছাত্ৰ সন্থা অসম সেনাৰ বিষয়ববীয়া আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে আমি আজি অসম সেনাৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিখন আমি আজি প্ৰতিনিধি সভা আহ্বান কৰিছোঁ ইতিমধ্যে যোৰহাট জিলাৰ আমাৰ বিভিন্ন অঞ্চলত আমি আঞ্চলিক সমিতি আমি ইতিমধ্যে গঠন কৰিছোঁ আমি তিতাবৰ আঞ্চলিক সমিতি গঠন কৰিলোঁ নিমাতী আঞ্চলিক সমিতি গঠন কৰিলোঁ আমি আজি পশ্চিম যোৰহাটৰ আজি প্ৰতিনিধি সভা দিছোঁ পশ্চিম যোৰহাটৰ আজি অসম সেনাৰ এই আঞ্চলিক সমিতিখন আমি গঠন কৰিম আমাৰ পৰ্যায়ক্ৰমে আমি বিভিন্ন ধৰণৰ প্লেন আছে যোৰহাট জিলাত বিভিন্ন আঞ্চলিক ইয়াৰ পিছতে আমাৰ বালিগাঁও তিয়ক মৰিয়নি বিভিন্ন জেগাত বৰহোলা আমাৰ সকলো জেগাতে আমি আঞ্চলিক গঠন কৰি পূৰ্ণ পৰ্যায়ত যোৰহাট জিলা এই অসম সেনা সমিতিখন আমি গঠন কৰাৰ প্ৰচেষ্টা অলৰেডি অব্যাহত ৰাখিছোঁ আমি বিভিন্ন ক্ষেত্ৰত পূৰ্ণাংগ গতিত আমাৰ অসম সেনাৰ এই কাৰ্য যিখন সমিতি গঠন হ'ব সমিতি গঠন হোৱাৰ পিছত পূৰ্ণাংগভাৱে আমি প্ৰতিনিধি সভা আমি আহ্বান কৰিম প্ৰতিনিধি সভাতেই আমাৰ বিভিন্ন ভৱিষ্যত কাৰ্যপন্থা লৈ আমাৰ বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আমাৰ সকলোকে একত্ৰিত কৰি আৰু 1 মাহৰ ভিতৰতে পূৰ্ণাংগভাৱে আমি যোৰহাট জিলাৰ সকলো আঞ্চলিক সমিতি গঠন কৰিব পাৰিম বুলি আমি বহুত আশাবাদী ধন্যবাদ আমাৰ মুখ্য লক্ষ্য উদ্দেশ্য আমি সমাজ জীৱনত আমি আৰ্থিকভাৱে আমাৰ যিসকল ল'ৰা ছোৱালী আছে আমি তেওঁলোকক কেনেকৈ অলপ সহায় কৰিব পাৰি আমাৰ অৰ্থ সংস্কৃতি ভাষা আমি বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব আমাৰ কাম কাজখিনি কৰি লৈ যাব লাগিব আমি সকলো একত্ৰিত হৈ আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে আমি আগুৱাই যাব পাৰিম বুলি বহুত আশাবাদী হৈ আছোঁ অসম ছাত্ৰ সন্থাৰ অন্যতম ভাতৃ সংগঠন অসম সেনাৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পশ্চিম যোৰহাট আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে আজি পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ইয়াতে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে বিগত সময়ছোৱাত অসম সেনাৰ তিতাবৰ আঞ্চলিক সমিতি যোৰহাট মহানগৰ সমিতি নিমাতী আঞ্চলিক সমিতিকে ধৰি বিভিন্ন স্থানৰ আমাৰ আঞ্চলিক সমিতিসমূহ গঠন কৰা হৈছে আজিৰ তাৰিখত ইয়াতে পশ্চিম যোৰহাট আঞ্চলিক সমিতি গঠন কৰা হ'ব আমি আশা কৰিছোঁ অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ দুবাহু শক্তিশালী কৰি অসম সেনাই ভাতৃত্ববোধেৰে অসমীয়া ৰাইজৰ স্বাৰ্থত কাম কৰাৰ সমান্তৰালভাৱে বিশেষভাৱে আমাৰ যি ভয়াৱহ নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত আমাৰ যিসকল যুৱ বন্ধু আছে যুৱ বন্ধুসকলক আত্মনিৰ্ভৰশীল কৰি তেখেতসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা আমাৰ লক্ষ্য আৰু উদ্দেশ্য আশা কৰিছোঁ অনাগত দিনত আপোনালোকৰ লগতে সমূহ অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজে অসম সেনাৰ প্ৰচেষ্টাৰ সহযাত্ৰী হৈ আমাক আগবঢ়াই নিবলৈ তেখেতসকলে প্ৰচেষ্টা চলাব যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও